আমি গুণৰ পৰা নিৰ্গুণতলৈ নিব লাগিব। আমি তিনি গুণত চব আবদ্ধ হৈ আছোঁ। আমি যেতিয়ালৈকে তিনি গুণত থাকিম তেতিয়ালৈকে আমি কুজাই হৈ থাকিম। কেনেকুৱা? কংসৰ কপালত চন্দন পিন্ধা কুজি আমিও হৈ থাকিম। আমাৰ কংসৰ কপালত চন্দনৰ ফুট পিন্ধা সৈৰিন্ধি কুজিৰ কুজকেইটা তিনিটা, মনত ৰাখিব দেই, তিনিটা, সত ৰজ তম। আমি অকল সৈৰিন্ধিৰ কথা ভাবি সিমানতে সীমাবদ্ধ কৰিলে নহ'ব। আমিও কুজি হৈ আছোঁ নেকি বাৰু? আমি নিজকে সুধিব লাগিব। অৰ্থাৎ আমি যদি তিনিটা গুণত আছোঁ আমিও কুজিয়ে হৈ আছোঁ। আমি যদি লগত নিব নোৱাৰা ধন সম্পত্তিক যদি প্ৰাধান্য দি আছোঁ আমিও কংসই হৈ আছোঁ। অজ্ঞানতাক যদি প্ৰশ্ৰয় দিছোঁ। আজি আমাৰ সমাজত বহুতে ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হ'লে অভিমানী হৈ যায়। গতিকে আপুনি কংসই হৈ গ'ল। যদি লগত নিব নোৱাৰা ধন সম্পত্তিক লৈ যদি আপুনি অভিমান কৰিছে আপুনিও কংসই হৈ আছে। গতিকে আমি কংসৰ স্বভাৱ এৰি আমি যাতে ভকত হ'ব পাৰোঁ। গতিকে তাৰ কাৰণে আমি ভাগৱত শুনিবলৈ আহিব লাগিব। উদ্ধৱক কৈছে মূৰ কথা যথাৰ্থ নিৰ্গুণ সেহি স্থান, ঈশ্বৰক জানিলে নিৰ্গুণ হোৱে জ্ঞান, বুলিও নিৰ্গুণ শ্ৰদ্ধা মুহুৰ সেৱাৰ, নিৰ্গুণ স্থানক পাৱে ভকতে আমাৰ। আজি এইটো নিৰ্গুণ স্থানলৈ আমি আহিছোঁ। কৃষ্ণৰ গুণলীলা শুনি আছোঁ। গতিকে গুণময় লীলাবিলাক শুনিলে মনটো নিৰ্গুণ হৈ যাব, ৰিজু হৈ যাব, পোন হৈ যাব, পূজাটো পোন হৈ যাব। যিদিনাইখনেই সৈৰিন্ধিয়ে কৃষ্ণৰ কপালত চন্দনৰ ফুট লগালে থুতৰিত ধৰাৰ লগে লগে ৰিজু হৈ গ'ল, পোন হৈ গ'ল। অৰ্থাৎ আমি যেতিয়া ভাগৱত শুনিম আমাৰ কুজটো পোন হৈ যাব, ৰিজু হৈ যাব। মনত ৰাখিব, আমি তিনি গুণময় পূজা হৈ আছোঁ আৰু কংসৰ দৰে আমি অজ্ঞানতাক প্ৰশ্ৰয় দি আছোঁ। কিহক দিছোঁ? জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এব স যত তত স্তুতি বৰ্ধেত পঞ্চতেই ভক্তিকান্তকাহ। এই পাঁচটা যদি লগত নিব নোৱাৰা ধন সম্পত্তিক লৈ পেলাই যদি আমি গৰ্ব কৰি আছোঁ আমি কংসই হৈ আছোঁ। মনত ৰাখিব কথাটো। কংসক মাত্ৰ এটা মানে আদৰ্শ ৰূপেহে লৈছে, প্ৰতীক ৰূপে লৈ আছে। কংস হৈছে অজ্ঞানতাৰ প্ৰতীক, অহংকাৰৰ প্ৰতীক। যাৰ কাৰণে নাৰদে তেওঁক কি বুলি সম্বোধন কৰিছে? সোণ হেৰ' অজ্ঞানী কংস, তই যাক আপোন বুলি ভাবিছ সি তোৰ মহাশত্ৰু। তই কৃষ্ণৰ বিৰোধ কৰিছ, ব্ৰহ্মৰ বিৰোধ কৰিছ, তোৰ লগৰবিলাকে আহি কৈছে মহাৰাজ আদেশ কৰক এতিয়াই তোমাৰ শত্ৰুক নিধন কৰিম। কংস অজ্ঞানী কাৰণে ভাবিলে মোৰ শত্ৰুৰ বিৰুদ্ধে এওঁলোক আহিছে, এওঁলোক মোৰ পৰম মিত্ৰ। গতিকে তোৰ আদেশত সেইসকলটো জুইত চগা পৰা দি মৰিবই, তয়ো এদিন সেই কুৰা জুইতে পৰি মৰিব লাগিব। কংসৰ পাঞ্চনি পাই যত দৈত্য আহে তুমি অগণিত যেন পুৰি মৰে জাহ। আজি আমি যাতে কংস হৈ থাকিব লগা নহয় দেই। আমি এই পাঁচটা লগত নিব নোৱাৰা ধন সম্পত্তিক লৈ যাতে আমি অহংকাৰ কৰিব লগা নহয়। কি? জাতি। আজি আমাৰ সমাজত আমি আজি যদি এইখন কি গাঁও কৈছিলে যে আপোনাৰ শালমৰীয়া গাঁৱত আপুনি যদি নিজকে উচ্চ জাতিৰ মানুহ বুলি যদি জাতিক লৈ গৰ্ব কৰে তেতিয়াহ'লে আপুনি সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰিব। যি নিজকে উচ্চ জাতিৰ মানুহ বুলি জাতিক লৈ গৰ্ব কৰিব সি সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰে। বিদ্যা, মই শালমৰীয়া গাঁৱত মোতকৈ পুথিগত ডিগ্ৰী আৰু দ্বিতীয় নাই, এই বুলি পুথিগত ডিগ্ৰীক লৈ যদি কোনোবাই অভিমান কৰে সি সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰে। মহতঞ্চ, মই এইখন গাঁৱৰ ভিতৰত মোতকৈ ধনী মানুহ নাই, এই বুলি লগত নিব নোৱাৰা ধন সম্পত্তিক লৈ যদি গৰ্ব কৰে সি ভক্তি কৰিব নোৱাৰে। ৰূপ, আমাৰ কিছুমান মানুহ দেখা বগা চগা ধুনীয়া হ'লে ক'লা ফালে নাচায়েই, তেনেকুৱা স্বভাৱ আছে যদি এৰিব দেই। আপোনাৰ সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে। আপুনি শালমৰীয়া গাঁৱত এজনী ধুনীয়া বগা চগা গাভৰু ছোৱালী, ডেকা ল'ৰা, এজনী মহিলা বা এজন মতা মানুহ হৈ এইখন গাঁৱত বাস কৰিবলৈ আপোনাৰ সেই সাধনাটো পূৰ্বজন্মত প্ৰাৰব্ধত আপুনি সাধনা কৰিছিল কাৰণে আৰব্ধত আপোনাক ধুনীয়া মানুহ কৰি পঠিয়াই দিছে। আপুনি যদি ভাগৱতৰ তত্ত্ব নুবুজি যদি সুন্দৰক প্ৰাধান্য দি যদি মানে ক'লা মোলা মানুহক যদি মাতিবলৈ ইচ্ছা নকৰে আপোনাৰ সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে। ভগৱানে সুখ দুখৰ চকৰিটো ঘূৰাই থাকে। চক্ৰবৎ পৰিৱৰ্তনতে দুখানিচ সুখানিচ। সুখ দুখটো কাৰো কাৰণে স্থায়ী নহয়, হয় নাই? গতিকে এইটো ভগৱানৰ মায়া বুলি কৈছে। মাধৱৰ মায়াৰ কমনে পাৱে অন্ত, ঐশ্বৰ্য দৰিদ্ৰ হোৱে দুখী ধনৱন্ত। স্বৰ্গীয় নৰকে, নৰকীও স্বৰ্গে যায়, সৰ্বকালে সুখ দুখ একো স্থানে নাই। সংসাৰৰ সুখ দুখ জানা হবে মায়া,
তিলেকতে অন্তৰে মেঘৰ যেন ছায়া। আকাশত ডাৱৰ বতাহে কোন সময়ত উৰাই নিয়ে তাৰ যেনেকৈ সিদ্ধান্ত নাই, আপোনাৰ কেতিয়া পদুম ফুল ফুলিব, কেতিয়া কলীয়া ডাৱৰ নামিব তাৰো সিদ্ধান্ত নাই। চাই থাকোঁতেই শালমৰীয়া গাঁৱত বাপেক মাকৰ দিনত একোৱেই নাছিল, পুতেকহঁতৰ দিনত এতিয়া জয় জয় মই। কাৰোবাৰ আকৌ মাক বাপেকে বহুত সম্পত্তি দি থৈ গৈছিল, পুতেকহঁতৰ দিনত বেছিখিনি আজৰি। গতিকে জীৱনৰ সলনি হ'বলৈ বেছি সময় নালাগে। ভাগৱত নুশুনা মানুহৰ জীৱনলৈ কেনেকৈ দুখ নামি আহিব গমেই নাপাব। গতিকে ভাগৱত শুনি সুখক স্থায়ী কৰিবলৈ শিকক, দুখক আঁতৰাই দিবলৈ খেদি পঠিয়াবলৈ শিকক। গতিকে দুখ আঁতৰাই সুখত থাকিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। ভাগৱত নুশুনা মানুহে কেতিয়াও জীৱনটোক স্থায়ী কৰি ৰাখিব নোৱাৰে। গতিকে 5জনে স্থায়ী কৰি ৰাখিব পাৰে: সন্ত, মহন্ত, ভক্ত, বৈষ্ণৱ, সাধু। এতিয়া প্ৰহ্লাদ বৈষ্ণৱ হোৱাৰ কাৰণে তেওঁ আমাক সেই আদৰ্শ দি থৈ গৈছে। প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুক বধ কৰাৰ পিছত নৃসিংহৰ খং আঁতৰা নাই, দেৱতাসকল ওচৰ চাপিবলৈ সাহস কৰা নাই। প্ৰহ্লাদক ক'লে, যোৱা তুমি স্তুতি কৰা। তেওঁ গৈ ক'লে, প্ৰভু মোৰ পিতাদেউ তুমি ওচৰত বহুত অপৰাধ কৰিলে, মোৰ মুখলৈ চাই দেউতাক গতি দিব লাগে। তেতিয়া নৃসিংহই হাঁহি পেলাই কৈছে, হেৰ' প্ৰহ্লাদ, তই হেনো বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ। তোৰ দৰে বৈষ্ণৱ পুত্ৰই দেউতাৰ কথা বাদ দে। অতীতাহ পুৰুষা সপ্ত ভৱিষ্যস্য চতুৰ্দশ নৰ তাৰ এতে সৰ্বান কলৌ কৃষ্ণ ইতি কীৰ্তনাথ। তোৰ দৰে কৃষ্ণ সংস্কৃতি অৱলম্বন কৰা পুত্ৰই অতীতৰ 7 পুৰুষ, ভৱিষ্যতৰ 14 পুৰুষ, 14 7 21 পুৰুষ উদ্ধাৰ কৰিলি। দেউতা তাৰ মাজতে গ'ল, দেউতাৰ কাৰণে তই চিন্তা কৰিব নালাগে। তেনেহ'লে মোক তোমাৰ ওচৰলৈ নোৱাৰো আনিব, তোমাৰ পুণ্য জমা হৈ আছে, তুমি ৰজা হ'বই লাগিব। ৰজা হৈ ভোগভঞ্জী পুণ্য কৰা ক্ষয়। মনত ৰাখিব কথাটো। এতিয়া 26 চনৰ MLA ইলেকশ্যন হৈ আছে। কোনোবাই যদি ভালকৈ ৰাজনীতি কৰোঁ বুলি ভাবে ভাগৱত শুনিবলৈ আহক। ভাগৱত নুশুনা মানুহে ভালদৰে ৰাজনীতি কৰিব নোৱাৰে। গতিকে ভাগৱতত লিখিত আছে। এতিয়া ধৰি লওক আপোনালোকৰ সমষ্টিৰ পৰা 10জনে বিভিন্ন দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। আমাৰ ভাগৱতৰ মতে আপোনালোকৰ সমষ্টিৰ জনসাধাৰণে গৌৰৱ কৰিব লাগিব। কি বুলি? যে আমাৰ সমষ্টিৰ পৰা MLA প্ৰতিদ্বন্দ্বিতা কৰিব পৰা যোগ্য ব্যক্তি 10জন আছে, সেই বুলি গৌৰৱ কৰিব লাগিব। কিন্তু জিকিব কেইজন? এজন। কোন জিকিব? আমাৰ ভাগৱতৰ 14 স্কন্ধত তাৰ নমুনা দিছে যে এই 10জনৰ ভিতৰত 26 চনত MLA প্ৰতিদ্বন্দ্বিতা কৰিম বুলি যিজন প্ৰাৰ্থীয়ে বহু আগৰ পৰাই এই সমষ্টিৰ তৃণমূল আত্মা, পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠনৰ উপকাৰ কামত আত্মনিয়োগ কৰি আছে, এই 10জনৰ ভিতৰত যাৰ অৱদান সমষ্টিটোৰ ওপৰত বেছি থাকিব, যাৰ পুণ্য নম্বৰটো বেছি হ'ব, সি বাই হুক অৰ বাই ক্ৰুক ভগৱানে তাকেই জিকাব। আমাৰ মতে এখেত জিকিব লাগিছিলে, ফলাফলত এখেত জিকিলে। ভগৱানে কৈছে তুমি চৰ্ম চকুৰে চাইহে কৈছা এওঁ জিকিব লাগে বুলি। মইতো 14জন সাক্ষী, 2জন কেৰেণী তত্ত্ব ভিত্তিত তেওঁক জিকাইছোঁ। 14 ভুৱনে লোক আছে যত মানে, সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে, চিত্ৰগুপ্ত নামে 2 লিখক নিৰ্ভৰ, সবাহাৰে পাপ পুণ্য তেৰে য কৰয়, গুপুত পাপক গুপ্ত লিখকে লিখয়, দেখা মানে পাপ চিত্ৰ লিখন্ত নিশ্চয়, 14জন সাক্ষীত আৰু আশ্ৰয়ৰ লগত ভান্দিবে নোৱাৰে পাপ পুণ্য আছে যত। আমাৰ লগত 14জন সাক্ষী ৰাখিছে ভগৱানৰ দেৱতা। মাধৱদেৱে ঘোষাত লিখি দিছে, তুমি মোক ভাণ্ডা তোমাকো মই ভাণ্ডু। 14 সাক্ষীক ভান্দিব কোনো উপায়। আমাৰ লগত থকা 14জনক আমি ঠগিব নোৱাৰোঁ। চকুৰ লগত সূৰ্য দেৱতা, কাণৰ লগত দগদিকপাল, নাকৰ লগত অশ্বিনী কুমাৰ, মুখৰ লগত অগ্নি দেৱতা, জিভাৰ লগত বৰুণ দেৱতা, ছালৰ লগত বায়ু দেৱতা, হাতৰ লগত ইন্দ্ৰ দেৱতা, ভৰিৰ লগত বিষ্ণু দেৱতা। আমাৰ ভৰিত বিষ্ণু আছে কাৰণে আমি ভৰিত সেৱা কৰোঁ, মনত ৰাখিব। গুহ্যৰ লগত মিত্ৰ দেৱতা, লিংগৰ লগত প্ৰজাপতি, বুদ্ধিৰ লগত ব্ৰহ্মা, চিত্ৰৰ লগত বাসুদেৱ, মনৰ লগত চন্দ্ৰ, অহংকাৰ লগত ৰুদ্ৰ। এই 14জন সাক্ষী, 2জন কেৰেণী, চিত্ত আৰু গুপ্ত। চিত্তই দেখা পাপ লিখে, গুপ্তই নেদেখা পাপ লিখে। আপোনালোকে চবেই মোৰ মুখলৈ চাই শুনি আছে, মই ভাবিছোঁ ঠিকে আছে। পিছে কোনোবাই আকৌ মোৰ মুখলৈহে চাই আছে। এতিয়া দেৰি হৈছে, এতিয়া ইমান সময় বেছি ব্যাখ্যা কৰি থাকিলে এতিয়া খোৱা সময়ে পাৰ হৈ যাবগৈ, ঘৰলৈ যোৱাই সময় এনেকৈও কোনোবাই ভাবি থাকিব পাৰে, বা ঘৰত এৰি থৈ অহা ল'ৰা ছোৱালীকেইটাৰ কথা ভাবিব পাৰে, বা অন্যান্য ব্যৱসায়ৰ কথা ভাবিব পাৰে। সেইটো কিন্তু গুপুত কেৰেণীয়ে গম পাই থাকে। গতিকে কোনোবাই মোৰ মুখলৈ চাই আছে, মনে মনে অন্য এটা বিষয়ৰ কথা ভাবে। এতিয়া গুপুত কেৰেণীয়ে লগে লগে লিখিব। কল্পনা আৰু মাধৱীয়ে পাঠৰ মুখলৈ চাই থকা হয়, কিন্তু মনে মনে এইটো ভাবি আছিল, নম্বৰ লগে লগে কাটি দিব।
মনত ৰাখিব কথাটো। সেইটো গুপুত কেৰেণীয়ে কৰিব। আমি দেখা মতে এখেত জিকিব লাগিছিলে, এইটো জিকিলে। বা ভগৱানে কৈছে তুমি চৰ্ম চকুৰে চাইছে কৈছা। দাৰ্শনিক পণ্ডিতে কৈছে থিংছ আৰ নট হোৱাট দে চিম। আপুনি বাহিৰৰ পৰা দেখা বস্তুটো আচল বস্তু নহয়। আমাৰ বুঢ়াসকলে কয় বাহিৰে ৰং চঙীয়া ভিতৰি কোৱা ভাতৰি হ'ব পাৰে। আপুনি বাহিৰত দেখা মানুহজন প্ৰকৃত মানুহ নহ'বও পাৰে, মনত ৰাখিব কথাটো। গতিকে সেইটো 14জনে প্ৰমাণ কৰি দিব। সেই ভিত্তিত আমি আজি আগবাঢ়ি গৈ আছোঁ। গতিকে কাৰোবাৰ ৰাজনীতি কৰিব মন আছে ভাগৱত পঢ়ক, ধৰ্মনীতি কৰিব মন আছে ভাগৱত পঢ়ক, সমাজ নীতি কৰিব মন আছে ভাগৱত পঢ়ক, মানে অৰ্থনীতি কৰিব মন আছে ভাগৱত পঢ়ক। ভাগৱতৰ বিনা কোনো অৰ্থনীতি, ৰাজনীতি, ধৰ্মনীতি, সমাজ নীতিয়ে নিজৰ স্থিতি অব্যাহত ৰাখিব নোৱাৰে। মনত ৰাখিব কথাটো। এই তথ্য দি আছে। গতিকে ভাগৱত চেৰাই আমি কেতিয়াও জীৱন আগুৱাই নিব নোৱাৰোঁ। গতিকে এতিয়া এইখিনিলৈকে আমাক সেই তথ্যখিনি দিলে যে ভগৱন্তই বৰাহ ৰূপী মানে হৈ কেনেকৈ প্ৰলয়ৰ জলৰ পৰা হিৰণ্যাক্ষক বধ কৰি পৃথিৱী উদ্ধাৰ কৰি আনি জগতত প্ৰতিষ্ঠা কৰিলে, তাৰ এটা লীলা কাহিনী শুনালে। এইবোৰ যেতিয়া আমি শুনি থাকিম, কৈ থাকিম, গাই থাকিম, তেতিয়া আমাৰ গুণময় ভাৱটো নিৰ্গুণত্বলৈ উত্তৰণ হৈ যাব। কুজাটো পূৰ্ণ হৈ যাব দেই, মনত ৰাখিব। কুজটো ৰিজু হৈ যাব, গুণটো নিৰ্গুণ হৈ যাব। তাৰ কাৰণে আমি শুনিবলৈ আহিব লাগে। তাৰ কাৰণে আপোনালোকে প্ৰত্যেকখন ঘৰতে ল'ৰা ছোৱালীৰ জন্মদিন পাতক, ভাগৱত পাঠ কৰক। পশ্চিমীয়া সংস্কৃতিত কেক বনাই নামটো লিখি কটাৰীয়ে কাটি মমডাল জ্বলাই ফু মাৰি নুমাই, এইবোৰ অপসংস্কৃতি বাদ দিয়ক। মহাপুৰুষ শংকৰদেৱে কৈছে জন্মদিন পাতিব লাগে, মৃত্যুৰ দিনহে পাতিব নালাগে। কাৰণ জীৱৰ মৃত্যু নাই। আমাৰ এতিয়া ককা আজু ককাৰ দিনত এনেকুৱা জন্মদিন পতাৰ নিয়ম নাই কাৰণে বহুত নাতিহঁতে আমি এতিয়া দেউতা ককাহঁতৰ জন্মদিন নাজানি পেলাই মৃত্যুৰ দিনকে আমি স্মৰণীয় দিন হিচাপে পাতি আছোঁ। আচলতে আমি জন্মদিন পাতিব লাগে। জন্মদিনটো পশ্চিমীয়া সংস্কৃতিয়ে নহয়, গুৰুজনাৰ দোষেৰে। আপোনাৰ ঘৰলৈ যেতিয়া ভকত আহি পেলাই আশীৰ্বাদ দিব, স্বজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। আপুনি প্ৰাণী হিংসা কৰি পেলাই জন্মদিন নাপাতিব। যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। আপুনি মানে হাঁহ পাৰ মাৰি পেলাই ভকতক খুৱাব পাৰিব, কিন্তু আপোনাৰ কামটো সফল নহ'ব। ভগৱন্তে কৈছে সমস্ত ভূততে মই আছোঁ সৰ্বক্ষণে, ইহাংক অৱজ্ঞা আদি কৰে যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাত কৰে অৰ্চন, নোহে কিছু ফল মাত্ৰ হবে বিড়ম্বৰ। পৰশৰী ৰতমুক বিদ্বেষ কৰয়, যদি পূজে প্ৰভূত আৰু চিত্ত শান্ত নয়। প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মতি, নোহে ফল কৰে যেন ভস্মত আহুতি। প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয়, তাতো মই তুষ্ট নহওঁ জানিবা নিশ্চয়। মাকে ক'লে বোপাই তুমি কেনেকৈ তুষ্ট হ'বা? অৱজ্ঞা, উপেক্ষা, দেশ, নিন্দা পৰি হৰি, তেবে মোক ভজিবেক ভক্তি ভাৱ কৰি। ঈশ্বৰৰ নাম লওক, ঈশ্বৰৰ নাম গাওক। আপোনাৰ ঘৰৰ ল'ৰা ছোৱালীৰ জন্মদিনত ভকতে আহি আশীৰ্বাদ দিব, ছোৱালীজনী পঢ়া শুনাত ভাল হওক, জীৱন সাৰ্থক হওক। স্বজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। ভকতে আশীৰ্বাদ নিদিলে কলি যুগত কাৰো ঘৰলৈ বৈকুণ্ঠপতি কৃষ্ণ আহি ল'ৰা ছোৱালীকেইটা আয়ুষ্মান হওক, পঢ়া শুনাত ভাল হওক, পৰীক্ষাত ভাল হওক বুলি ক'বলৈ নাহে। কোনে ক'ব? হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ পৃষ্টি আচৰিবা। কাৰোবাৰ অৱস্থা পালে 100জন মাতিছে, কাৰোবাৰ বেয়া 10জন মাতক, তাকে দিল খুচিকে একদম পবিত্ৰ অন্তৰে সেৱা ধৰিব দেই। ভকতে যাতে আপোনাৰ অনুষ্ঠানটো মানে উপভোগ কৰি বৰ ভাল লাগিল বুলি কৈ যায়। মানে কম দামী চেফেৰাত চেনিকল বিচাৰি নুফুৰিব নামলৈ। আমাৰ বহুতে কম দামী কল বিচাৰি ফুৰে। আপুনি নানিব কেতিয়াও, লাগিলে নিদিবই। দিয়ে যদি ভালকেইটা দিয়ক, যাতে ভকতৰ পাতত কলটো দেখিয়ে যাতে মনটো ভাল লাগি যায়। মনত ৰাখিব কথাটো। আমাক ভাগৱতে কৈ আছে শক্তি অনুসৰি। কাৰোবাৰ অৱস্থা ভাল 100জন মাতিছে, আপোনাৰ বেয়া 10জন মাতক, তাকে একদম দিল খুচিকৈ খুৱাব। আমাৰ পঞ্চম স্কন্ধ ভাগৱতত কেনেকৈ আমি যজ্ঞ কৰিব লাগে নিয়ম লিখি থোৱা আছে। মনত ৰাখিব। ভকতক খুৱাবলৈ অনা বস্তুকেইটাত কৃপণালি নকৰিব, একদম দিল খুচিকৈ খুৱাব। ভকতে যেতিয়া ভাল বুলি ক'ব, স্বজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। বছ এতিয়া কলি যুগৰ মানুহে কেনেকৈ ভক্তি কৰিব লাগে আমাৰ গীতা ভাগৱত কৈছে, কৃষ্ণক পাইবাৰ জানা ভকতিষে পন্থ, ইহাক কহে গীতা ভাগৱত গ্ৰন্থ। গীতা ভাগৱতে কৈছে তুমি ভক্তিৰ দ্বাৰা ঈশ্বৰক বুজিব লাগিব। আৰু সেই ভক্তিটো ক'ত কৰিব লাগিব? ভকতত ভকতি দানে কৰু গুৰু দায় তনয় অধিক। নিজৰ জন্ম দিয়া ল'ৰা ছোৱালীকেইটাতকৈ ভকতৰ প্ৰতি আপোনাৰ শ্ৰদ্ধা হ'ব লাগিব। ভকতে যদি কয় বৰ ভাল লাগিল, বছ স্বজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। এতিয়া আশীৰ্বাদটো কোনে দিব? ভকতে দিব। বৈকুণ্ঠপতি কৃষ্ণই আহি নিদিয়ে। ভকতে আশীৰ্বাদ দিয়াৰ লগে লগে কৃষ্ণ দায়বদ্ধ হৈ গ'ল। কাৰণ ভগৱন্ত ভকত বৎসল, ভকতৰ কথা কেতিয়াও পেলাব নোৱাৰে। মনত ৰাখিব কথাটো। এই আদৰ্শ দি থৈ গৈছে মহাপুৰুষে।